গৌৰীপুৰ বিদ্যুৎ উপসংমণ্ডলৰ বকেয়া মাচুল পৰিশোধ নকৰা গ্ৰাহকৰ বিৰুদ্ধে অভিযান। গৌৰীপুৰ বিদ্যুৎ উপসংমণ্ডলৰ এছডিঅ মঞ্জুৰুল হক, চিফ জেনেৰেল মেনেজাৰ এণ্টি চিফ এপিডিচিএল চন্দন ডেকা, ভিজিলেন্স অফিচাৰ তৰুণ দাস আৰু গৌৰীপুৰ আৰক্ষীৰ যৌথ অভিযানত আলমগঞ্জ চতুৰ্থ খণ্ড আৰু শিলাইপাৰ অঞ্চলত অভিযানত বহু পৰিমাণৰ ইলেক্ট্ৰনিক সামগ্ৰী জব্দ কৰাৰ লগতে দুখনকৈ চোৰাং বিদ্যুৎ সংযোগকাৰীক আটক কৰিছে। একেৰাহে 10 বছৰ ধৰি বিদ্যুৎ মাচুল পৰিশোধ নকৰাৰ বাবে আটক কৰিছে বুলি জনায় আৰু যিসকলৰ বিদ্যুৎ মাচুল 2 মাহতকৈ বেছি আছে তেনে গ্ৰাহকসকলক অনতিপলমে মাচুল পৰিশোধ কৰিবলৈ আহ্বান জনাইছে, অন্যথা বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনাই দিয়ে। আপোনালোকে যে অভিযান চলাই বহুতখিনি আপোনাৰ সামগ্ৰী জব্দ কৰিছে, কি বস্তু জব্দ কৰিছে আৰু কোন ঠাইৰ পৰা, সেই সন্দৰ্ভত কি ক'ব? আমাৰ এনেই ইলেক্ট্ৰিচিটি চুৰিৰ এগেইনষ্টত আমাৰ সময়ে সময়ে অভিযান চলি থাকে। আজি আমাৰ গুৱাহাটীৰ পৰা CGM এণ্টি থেফট ড্ৰাইভ আৰু ভিজিলেন্স অফিচাৰ ছাৰ আহিছিলে, তেওঁলোক আৰু লোকেল গৌৰীপুৰ থানাক লৈ যৌথভাৱে এটা অভিযান চলিছিলে শিলাইপাৰ আৰু আলমগঞ্জ পাৰ্ট 4 এৰিয়াত। তো তাতে আপোনাৰ আগৰ ধৰক বহুত বকেয়া বিল থকা কনজিউমাৰ লাইন যিবিলাক কাটি থোৱা হৈছে সেইবিলাক কনজিউমাৰ আকৌ হুক কৰি লগাই লৈছে। তো তেওঁলোকৰ এগেইনষ্টত থেফট ড্ৰাইভ চলোৱা হৈছে আৰু আপোনাৰ ধৰক বহুত বছৰ ধৰি মানে লাইন নোহোৱাকৈ এনে হুকিং কৰি চলাই থাকে, তেওঁলোকৰ এগেইনষ্টতো মানে ড্ৰাইভ কৰি সা সামগ্ৰী ধৰক পানীৰ মটৰ, ফ্ৰিজ, তাৰপিছত ফেন যেনেবিলাক উঠাই লোৱা হৈছে। আজি আমি 10 ঘৰত কৰিছিলোঁ, অভিযান চলাইছোঁ। তাতে আপোনাৰ 3 ঘৰত তেনেকুৱা পাৱাৰ থেফট ডিটেক্ট কৰা হৈছে। কিমান বছৰৰ পৰা বিল দিয়ে? এনেকুৱা ধৰক 10-15 বছৰ ধৰি দুজন কনজিউমাৰটো এনেকুৱা পালে 15 বছৰমানটো হ'ব আজিলৈকে বিল দিয়া নাই। এজনৰ প্ৰায় 82,000 টকা বিল আছে, লাইন কাটি থোৱা লাইন আছে, আকৌ লগাই হুক কৰি লগায়। আৰু এজনৰ আজিলৈকে কনজিউমাৰেই লোৱা নাই, আগতো দুবাৰমান লাইন মানে কাটি লোৱা হৈছে কিন্তু অফিচত নাহে তেনেকুৱা। আজি যোনটো ড্ৰাইভ কৰা হ'ল তাতে আপোনাৰ লোকেল পুলিচ ষ্টেচনে আপোনাৰ 2জন মানুহ অলৰেডি কৰায়ত্ব কৰিছে মানে চুৰিৰ লগত জড়িত থকা। গতিকে বাকী যিকেইজন এনেকুৱা মানে ইলিগেল মানে লাইন ব্যৱহাৰ কৰি আছে তেওঁলোকক আমি সকীয়াই দিব বিচাৰিছোঁ যে তেনেকুৱা যাতে নকৰে। তেওঁলোক আমাৰ ওচৰলৈকে আহক, আমি ৰেগুলাৰ কৰি দিবলৈ, কানেকশ্যন কৰাই দিবলৈ কৰাই দিম আৰু যাতে বিদ্যুৎ বিলটো নিয়মীয়াকৈ দিয়ে, যাতে আপোনালোকক আমি ভালকৈ সহায় মানে আগবঢ়াব পাৰোঁ। স্যাৰ, মানে অনুমানিক চৰকাৰী নিয়ম মতে কিমান টকা লাগে বিলৰ মানে পিছত আপোনালোকে কৰ্তন কৰিবলগীয়া বাধ্য হয়? না, যদি আমি 2 মাহৰ বিল বাকী থাকে তেতিয়া আমাৰ লাইন কৰ্তন কৰিব পৰা যায়। যিবোৰ সামগ্ৰী মানে জব্দ কৰিছে আপোনালোকে সেইসকলে এতিয়া কি কৰিব? এতিয়া যদি তেওঁলোকক আপোনাৰ 24 ঘণ্টাৰ ভিতৰত যদি যিখিনি এছেছমেণ্ট বিল আৰু তেওঁলোকৰ বকায়া বিল যিখিনি আছে কিন্তু যদি পে'মেণ্ট নকৰে তেতিয়া আমি কেছটো ৰেজিষ্টাৰ কৰিবলৈ বাধ্য হ'ম। তো কেছটো ৰেজিষ্টাৰ কৰে তেতিয়া বাকী কোৰ্টত বাকী মীমাংসা হ'ব। শেষত এইটোৱে আমাৰ সচেতন গ্ৰাহকক এইটো অনুৰোধ জনাম যাতে আপোনালোকৰ ওচৰত যদি এনেকুৱা চুৰি কাৰ্য চলি থাকে আমাক জনাওক, আৰু চুৰি কৰাসকলক মানে জনাব বিচাৰিছোঁ যাতে তেওঁলোকে কানেকশ্যন ৰেগুলাৰ কৰি লয়, যাতে নহ'লে যেনেকৈ কঠোৰ। নিউজ ডেস্ক ৰিপৰ্ট, নিয়মীয়া খবৰ।